এয়া কান্দুলি মাছ 1 কেজি ৰাখিছিলোঁ গাইছ। এয়া ইফালে ভাজা হৈছে আৰু ইফালে ভাজি আছোঁ। মই আজি কান্দুলি মাছ খাম, একদম মজা লাগিব গাইছ, একদম লোকেল হয়। এয়া ভাজি আছোঁ, এইফালে আৰু ভাজিবলৈ আছে। এয়া হৈ গ'ল, বহুত ডাঙৰ ডাঙৰ আছিলে। এইটো মূলা শাক, গোবৰ সাৰৰ লোকেল মূলা শাক হয়। এইটো বইল কৰিম, বইল কৰি খাম। এয়া এনেকুৱা মুঠা 5 টকা কৰি ৰাখিছোঁ গাইছ, বহুত মজা লাগে, গোবৰ সাৰৰ মিঠা মিঠা লাগে। ইফালে হ'ল বাচি আছে, ইফালে পিছত খাম। এইফালে শুকাই আছোঁ মোৱা মাছ আৰু কান্দুলি মাছ শুকাই থৈ দিছোঁ। এই জুই জ্বলাই আছোঁ, বহুত মজা লাগে। এই এনেকুৱা শীতলবিলাক আমি বনাই থৈ দিছোঁ, চুঙাবিলাক এয়া চাই লওঁ গাইছ, জুইৰ ওপৰত থৈ দিব লাগে, তেতিয়া মজা লাগে। হৈছে ন, গোটেই ভজা হৈ গ'ল মাছটো। এয়া চাই লওঁ গাইছ, কি খুন্দি আছা, জ্বালা গুড়া কৰি খাম। এয়া এইটো মূলা শাক, এইটো মূলা শাক, এয়া মূলা শাক বইল কৰিছে। এইটো মূলা শাক বইল কৰিছে, চকুৰ কাৰণে ভাল আছে। মূলা শাকবিলাক বইল কৰি খাব লাগে, এতিয়া মজা লাগিব। এয়া কান্দুলি মাছ, এয়া কান্দুলি মাছ দেখিছা না গাইছ, এয়া এয়া কান্দুলি মাছ, পুৰা কান্দুলি মাছ লৈছোঁ আজি, একদম মজা লাগিব। গৰম গৰম গৰম, এইটো মূলা শাক, মূলা শাক মজা লাগছে। এইটো কান্দুলি মাছ দেখিছা না গাইছ, চাই যাওঁ কিমান মজা লগা। এইটো জ্বলা জ্বলা নহৰু, এয়া মজা। Wow.